নৱগঠিত চেঙাল দুইপৰীয়া মহাবিদ্যালয় খেলপথাৰত ব্ৰহ্মপুত্ৰ আৰু জলজলি নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীৰে বিশাল দাবী সমাৱেশ। আৰু এই সমাৱেশত উপস্থিত থাকে 23 নং চেঙা সমষ্টিৰ উদীয়মান যুৱ নেতা অধিবক্তা মহম্মদ ৰফিকুল ইছলাম। এই গুৰুত্বপূৰ্ণ খবৰ। দক্ষিণ বৰপেটাৰ লুইপৰীয়া মহাবিদ্যালয় খেলপথাৰত ব্ৰহ্মপুত্ৰ আৰু জলজলি নদীৰ ওপৰত দলং নিৰ্মাণৰ দাবীৰে এক বিশাল দাবী সমাৱেশ। শ স্থানীয় ৰাইজ, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু যুৱ সমাজে জোৰদাৰ দাবী উত্থাপন কৰে দলং নিৰ্মাণৰ বাবে। ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈকে বাঘমৰাৰ পৰা শিমলতলা হৈ ছয় সীমানাৰ পৰা দুলগুমালৈ আৰু উজিৰৰ পৰা ডেকদুৱালৈ দলং নিৰ্মাণৰ বিশাল দাবী সমবেত জনতাৰ। দাবী সমাৱেশখনত কেইবাখনো দলঙৰ দাবী উত্থাপন কৰে যুৱ নেতা অধিবক্তা মহম্মদ ৰফিকুল ইছলামৰ লগতে স্থানীয় ৰাইজে। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ চৰাঞ্চলৰ ৰাইজ। পকী পথৰ কথা চিন্তা কৰিব নোৱাৰা চৰাঞ্চলত এইখন চৰকাৰে পকী পথ কৰিছে। সেয়েহে এইখন চৰকাৰে দলঙো নিৰ্মাণ কৰিব বুলিও দৃঢ় বিশ্বাসৰ মন্তব্য ৰাইজৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে যদি ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ দলং নিৰ্মাণ কৰি বৰপেটা জিলাৰ দক্ষিণ বৰপেটা চৰাঞ্চলক সংযোগ কৰে তেন্তে চৰাঞ্চলৰ সকলোবোৰ সমস্যা নাইকিয়া হ'ব বুলি মন্তব্য ৰাইজৰ। দলং নথকাৰ বাবে চৰাঞ্চলৰ ৰাইজৰ কিমান দুখ কষ্ট কৰিবলগীয়া হয় আৰু কিমান জমৰ যোজনা ভোগ কৰিবলগীয়া হৈছে আৰু চৰাঞ্চলৰ ৰাইজৰ সেই দুখ দুৰ্গতিৰ কথা বৰ্ণনা দিবলৈ গৈ উচুপি উঠা পৰিলক্ষিত হ'ল নুৰ ইছলাম নামৰ এজন স্থানীয় শিক্ষিত যুৱকে। দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। আমি সঁহাৰি জনাই পেলাই আমাৰ দাবী জনাই পেলাই আজি এই গণ সমাৱেশ। যি চৰাঞ্চলত আমি কোনো কালে পকী ৰাস্তাৰ কথা ভাবা নাছিলো, পকী পথ হ'ব বুলি ভাবা নাছিলো। নহয়, বহুদিনৰ পৰা এই দাবী উত্থাপন হৈ আছে, কিন্তু চৰাঞ্চলৰ ৰাইজৰ লগত ইয়াত ৰাজনীতি খেলা হৈছে। 15-20টা বছৰে ইয়াত ৰাজনীতি কৰা হৈছে। আজি দলঙৰ দাবী উত্থাপন হৈছে যে ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ এই দলংখন হ'লে আমাৰ চৰাঞ্চলৰ ৰাইজৰ সকলোবোৰ সমস্যা সমাধান হৈ যাব। কিন্তু 20-25টা বছৰে আমাৰ লগত ৰাজনীতি কৰি কেৱল জলজলি তমক ব্ৰিজ লাগে, জলজলিৰ ওপৰত বাঘমাৰাত ব্ৰিজ লাগে, অমুকত ব্ৰিজ লাগে, তমকত ব্ৰিজ লাগে। তেতিয়াহ'লে এইবোৰ ৰাজনীতি কিয় হৈছিল? মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰিছে যে যিকোনো জিলাখনক দুপাৰ সংযোগ কৰিব, গতিকে যদি ডংৰাৰ পৰা আমাৰ সম্পূৰ্ণ পৃথক হৈ আছে, মূল বৰপেটাৰ পৰা আমাৰ দক্ষিণ বৰপেটা অঞ্চলটো পৃথক হৈ আছে, যদি আমাৰ এই সংযোগখিনি কৰি দিয়ে মুখ্যমন্ত্ৰী মহোদয়ে, তেতিয়াহ'লে আমাৰ বৃহৎ লাভ হ'ব। কিয়নো আমাৰ নিকটৱৰ্তী আছে মেঘালয়, এই মেঘালয়ৰ লগত আমাৰ ডাইৰেক্ট সংযোগ হ'ব আৰু এইফালে কামৰূপ গ্ৰাম্য গোৱালপাৰা জিলাৰ লগত বৰপেটাৰ লগত আন এক ধৰণে ভাল সংযোগ হ'ব। নলবাৰীৰ লগত এইবিলাক টাউনৰ লগত আমাৰ ইয়াৰ সংযোগ স্থাপন হ'ব। এই সংযোগ স্থাপন হ'লে আমাৰ এই চৰাঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, যিবোৰ চিকিৎসা বিষয়ক সমস্যা বা ৰাস্তা ঘাটৰ সমস্যা, শিক্ষা ক্ষেত্ৰৰ সমস্যা, যিসমূহৰ সমস্যা আছে, এই সকলোবোৰ সমস্যা সমাধান হৈ যাব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যি ধৰণে অসমৰ উন্নয়ন কৰিছে, আপুনি আমি চৰাঞ্চলৰ ৰাইজে পকী ৰাস্তাৰ কথা পৰিকল্পনাই কৰিব পৰা নাছিলোঁ, সেই চৰাঞ্চলত আপুনি পকী ৰাস্তা দিছে। গতিকে আমাৰ এই সামান্য কম দলং যদি কৰি দিয়ে, জলজলিৰ ওপৰত নাইবা ব্ৰহ্মপুত্ৰৰ ওপৰত যদি এখন দিয়ে যে ডংৰাৰ পৰা খোলাবন্ধা হৈ নগৰবেৰালৈ, সেই এখন দিলেই যথেষ্ট হৈ যাব। তদুপৰি এইফালে পশ্চিম ফালে দলগমাৰ পৰা ছয়সীমালৈকে এই দলংসমূহ যদি কৰি দিয়ে, জলজলি নদীৰ ওপৰত 2-3খন ব্ৰিজ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ, এইসমূহ ব্ৰিজ যদি কৰি দিয়ে, মুঠৰ ওপৰত 5-6টা ব্ৰিজ আছে, এই ব্ৰিজসমূহৰ ভিতৰত যদি 2-3টা ব্ৰিজো কৰি দিয়ে, তেতিয়াহ'লে এই চৰাঞ্চলৰ যি দীৰ্ঘদিনীয়া সমস্যা, জমৰ যাতনা যি ভুগিব লাগে, আজি উৎপাদন কৰে কৃষকসকলে, এই উৎপাদিত খাদ্যশস্য লৈ যেতিয়া শিমলিতলা নাইবা নগৰবেৰাত যাবলগীয়া হয়, আপোনালোকে নাজানে এই নাগৰিকসকলে যি জমৰ যন্ত্ৰণা ভুগিব লাগে। এজন ৰোগী এম্বুলেন্স নাহে কাৰণে ঠেলাই গাড়ী দি ৰোগী লওঁতে পাৰঘাটত যাই কেনে 2-3 ঘণ্টা থিয় হৈ থাকোঁতে মানুহৰ মৃত্যু হয়। এইসমূহ দৃশ্য আমি উপভোগ কৰিছোঁ নিজে। গতিকে এইসমূহ সমস্যাৰ পৰা যদি আমাক মুক্তি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যদি আমাক মুক্তি দিয়ে, তেতিয়াহ'লে এই চৰাঞ্চলৰ ৰাইজে আপোনাক আশীৰ্বাদ কৰিব, আমি আপোনাক আশীৰ্বাদ কৰিম, আমি আপোনাৰ লগত আছোঁ মুখ্যমন্ত্ৰী মহোদয়। আপুনি যাতে আমাৰ এই চৰাঞ্চলৰ প্ৰতি, আমাৰ এই আলুপতি, মাজাৰচাৰ, বাঘমাৰা, ভাতনামতি, কদমতলা, ছয়সীমানা এইসমূহ চৰৰ লগত যদি আপুনি থিয় দিয়ে, আপুনি যদি মাত্ৰ এখন 2খন ব্ৰিজ কৰি দিয়ে, তেতিয়াহ'লে
নহ'লে আমাৰ দীৰ্ঘদিনীয়া যি জমৰ যাতনা এই যাতনাৰ পৰা আমাৰ ৰাইজে মুক্তি হ'ব। মই মুখ্যমন্ত্ৰী মহোদয়ক কৰজোৰে অনুৰোধ জনাইছোঁ, আমাৰ ইয়াত ব্ৰিজ কৰি দিয়ক, যাতায়াতৰ সমস্যা সমাধান কৰি দিয়ক। আমাৰ যি দুখীয়া কৃষকসকল এইসকলক ৰক্ষা কৰক, যাতে এইসকলে দামত নিজৰ খাদ্য শস্য বিক্ৰী কৰি লাভৱান হ'ব পাৰে। আমি গণ সমাৱেশ মানে ইয়াতে দাবী সমাৱেশ পাতিছোঁ। তো এইটো আমাৰ দাবী হ'ল দলঙৰ ওপৰত। আজি আমাৰ চৰঞ্চল ইমান পিছ পৰি আছোঁ, আমাৰ দুখ মানে বেদনাত আমি ভাগি পৰোঁ। তাৰমানে আমাৰ চৰঞ্চলৰ কাৰণে ইমান কোনেও নাচায়, কোনেও আমাৰ কাৰণে দাবী নকৰে। আমাৰ যি দুখ বেদনাত আমি ভুগি আছোঁ ইমান দিনে, আমি কোনো ধৰণৰ আজি যি সমস্যা আমাৰ সমাধান কৰিব পৰা নাই। আজি যি চৰঞ্চলত বিভিন্ন ধৰণৰ আজি সমস্যা আমি জৰ্জৰিত হৈ আছোঁ, এই সমস্যাৰ কাৰণে কোনো মাত মাতা নাই। কিন্তু আমি এই মাত মাতাৰ কাৰণে আমি ৰাইজ ওলাই আহিছোঁ, আৰু ৰাইজ আজিকালি মানে সচেতন হৈছে। আৰু সচেতন নহ'লে আজি আমাক আজি এই দাবী আজি যে দাবী সমাৱেশ পাতিছোঁ ইয়াতে সহযোগ কৰিছে তেখেতসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই দলং যদি আমাৰ চৰাঞ্চলৰ সংলগ্ন দলং হয়, আজি ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো দলং, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে যে সকলো জিলা সংলগ্ন দলং আমি কৰিম ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। গতিকে আমি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি ডোংৰাৰ পৰা আজি খোলাবান্ধা হৈ নগৰপাৰালৈকে যিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে, আমি সেই ওপৰত ভিত্তি কৰি আমি আজি দাবী কৰিছোঁ। আমি দাবী সমাৱেশ আজি আহ্বান কৰিছিলোঁ, আজি এইটো সফল হ'ল, চবে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু দাবী জনাইছে। ইয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে দিয়াৰ প্ৰতিশ্ৰুতি দিছে। তো আমি দাবী দলংখন হ'লে আপোনালোকৰ কেনেকুৱা লাভান্বিত হ'ব? আজি আমাৰ চৰাঞ্চলত যি সমস্যাবিলাক আছে, যদি দলং হৈ যায় এই সমস্যা এটাও ইয়াতে নাথাকিব। যেনেকুৱা স্কুল কলেজৰ সমস্যা, যেনেকুৱা ইণ্ডাষ্ট্ৰি নাই, আমাৰ এটা সৰু সৰু মানে যিটো কুটিৰ শিল্প উদ্যোগ গঢ়ি উঠিব লাগে সেইখিনি নাই। আৰু যদি দলংটো হৈ যায় বজাৰ ঘাট ভাল হ'ব, ইয়াতে বেপাৰী আহিব, আমাৰ চৰাঞ্চলৰ যি উৎপাদন এই উৎপাদন ব্যৱস্থা সেইটো মানে টনকিয়াল হ'ব, আৰু এই চৰাঞ্চলৰ মানুহবিলাকে বেছি দামতে বিক্ৰী কৰিব পাৰিব শস্যবিলাক। আৰু দলং হ'লে আমি স্কুল কলেজ গঢ়ি উঠিব, তাতে আমাৰ ল'ৰা ছোৱালী ইয়াতেই পঢ়িব পাৰিব, দূৰত যাব নালাগে। আজি যদি দূৰত আমি ল'ৰা ছোৱালী ভালকৈ পঢ়া শুনা কৰাবলৈ দিওঁ তেনে দূৰত যাব লাগে, কাৰণ আমাৰ ষ্ট্ৰীমৰ ব্যৱস্থা নাই। ইয়াতে এটা কলেজ আছে যি লুটকৰীয়া কলেজ, এটা শিক্ষানুষ্ঠান উচ্চ শিক্ষানুষ্ঠান, ইয়াতে খালি এটা ষ্ট্ৰীম আছে, সেইটো আৰ্টছ ষ্ট্ৰীম। কিন্তু আমাৰ লাগে কমাৰ্চ আৰু ছায়েন্স, আমাৰ এই দুটা ষ্ট্ৰীম নাই। যেতিয়া দলং চলং থাকিব তেতিয়া ইয়াতে যিকোনো ষ্ট্ৰীম আনিব পাৰিব, আৰু ল'ৰা ছোৱালী ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব পাৰিব, আৰু এইখিনি আমাৰ লাভ হ'ব। আমাৰ ইয়াতে হস্পিটেলৰ যি সমস্যা হৈ আছে, আমাৰ এই হস্পিটেলৰ সমস্যা ইয়াতে নাইকিয়া হ'ব। যি উদ্যোগ গঢ়ি উঠিব লাগে এই উদ্যোগ গঢ়ি উঠিব, এইবিলাক আমাৰ লাভ হ'ব। আমাৰ ইয়াতে শস্য উৎপাদন যি কৰোঁ এইবিলাকৰ দাম বেছি পাম, এইবিলাক আমাৰ লাভ হ'ব। গতিকে আমি চৰাঞ্চলৰ ৰাইজে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে যে আমাৰ এই দাবীটো সোনকালে মানে ফলৱতী কৰিব লাগে, আমাৰ দাবীটো সোনকালে মানি ল'ব লাগে, আৰু আমাক ইয়াৰ পৰা পৰিত্ৰাণ দিব লাগে, আমাক বচাব লাগে। সেইখিনি টু আন্দাভাঙা, এটা হ'ল মাজৰ ওচৰৰ পৰা নগৰবেৰা, এটা বাঘমাৰাৰ পৰা চিমিতলা, এটা আমাৰ ছয়সীমানাৰ পৰা দলগুমা, এটা উজিৰৰ চৰৰ পৰা দেগদুৱালৈকে আমি এই 5টা দলং দাবী আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমি এটা দলং দাবী কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই কৈছে। প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছত আমি যে আজি দলং দাবী উত্থাপন কৰিছিলোঁ, যিটো কাৰ্যসূচী লৈছিলোঁ, আমাৰ এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আছিল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰীসকলে মিলি এই কাৰ্যসূচীটো লোৱাৰ কাৰণ এটাই যে আমাৰ চহৰ অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যা আছে। এই সমস্যাবোৰ সমাধানৰ কাৰণে আমাৰ কেইবাখনো ব্ৰিজ লাগে। তাৰ মাজতে বৰপেটাৰ পৰা কামৰূপ নগৰবেৰা সংযোগী এখন ব্ৰিজ হ'লে আমাৰ যাতায়াত ব্যৱস্থাটো মানে ব্যৱসায়িক ভিত্তিক যিটো মানে আছে সেইটো সুচল হ'ব। আৰু তাৰপিছত আমাৰ চহৰ অঞ্চলত মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিবই, যিহেতু আমাৰ চহৰ অঞ্চলত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীবৃন্দ মই অনুৰোধ জনাইছোঁ, আমাৰ অতিথিসকল মঞ্চত উপবিষ্ট হৈছে, আমি সভাৰ কাম আৰম্ভ কৰিম। গতিকে আপোনালোকে অতি পলমে আমাৰ